এই উদ্দেশ্য আগত ৰাখি ৰাজ্য চৰকাৰৰ এইবাৰৰ বাজেটত আমি সিদ্ধান্ত লৈছিলোঁ যে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ, স্নাতক প্ৰথম বৰ্ষ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষ আৰু BEd প্ৰথম বৰ্ষ এই ছোৱালীসকলক আমি এখন নতুন আঁচনি দিম যি দেউতাক মাকৰ আৰ্থিক বোজা হ্ৰাস কৰিব আৰু ছোৱালীজনীও পঢ়াৰ কাৰণে প্ৰেৰণা পাব। এই আঁচনিখন আমি অহা 10 অক্টোবৰৰ পৰা ৰূপায়ণ কৰিব বিচাৰিছোঁ যদিহে আমি মহাবিদ্যালয় আৰু ছাত্ৰীসকলৰ পৰা সহযোগিতা পাওঁ। সহযোগিতা মানে এনেকুৱা যে এই 3খন ফৰ্ম হায়াৰ সেকেন্ডাৰী এটা বিশেষ আমি আজিয়ে স্কুল কলেজত বিতৰণ কৰি আছো যে বিভিন্ন গ্ৰেজুৱেটৰ কাৰণে এটা পাৰ্টিকুলাৰ কালাৰৰ ফৰ্ম এখন, MSCৰ কাৰণে এটা পাৰ্টিকুলাৰ কালাৰ আৰু আমাৰ BEd হায়াৰ সেকেন্ডাৰীৰ কাৰণে এই ধৰণে আমি 4টা কালাৰৰ 4খন ফৰ্ম কৰিছো। ফৰ্মত একোৱে নাই, কোন চনত পাছ কৰিলো, ক'ত এডমিশন ললো, কোনো ডকুমেন্ট দিব নালাগে, কোনো কাগজ দিব নালাগে। কাৰণ ইতিমধ্যে সমৰ্থ পোৰ্টেলত আৰু আমাৰ হায়াৰ সেকেন্ডাৰীৰ বাবে দৰ্পণ পোৰ্টেলত তেওঁলোকে গোটেই ডেটা দিয়ে থৈ দিছে। গতিকে আমি ইয়াত কোনো মাৰ্কশ্বিট বিচৰা নাই, ফটোষ্টেট বিচৰা নাই, এটেচ কপি বিচৰা নাই, ইনকামৰ প্ৰমাণপত্ৰ বিচৰা নাই, অৰ্থাৎ গাঁওবুঢ়া মৌজাদাৰ ক'তো যাব নালাগে, এখন সিম্পল ফৰ্ম। ইয়াত মাত্ৰ এটাই আছে যে দেউতাক মাকৰ এটা সহি লাগে, যাতে দেউতাক মাকে গম পায় যে চৰকাৰে ইমানখিনি মোৰ ছোৱালীজনীক সহায় কৰিছে, গতিকে মোৰ আৰ্থিক বোজাটো কিছু পৰিমাণে কমিব। আৰু বহু সময়ত কিছু দেউতাক মাক আৰ্থিকভাৱে সচ্ছল হোৱাৰ বাবে এনেধৰণৰ আঁচনি ল'ব ইচ্ছাও নকৰে। গতিকে ইয়াত ভলেণ্টিয়াৰলি অপ্ট আউট আছে, চৰকাৰে কাকো বাদ দিব বিচৰা নাই। কোনোবাই যদি নিজে বাদ দিব খোজে তেতিয়াহ'লে আঁচনিখনৰ পৰা নিজে আঁতৰি আহিব পাৰে, কিন্তু আদাৰৱাইজ ই এটা ইউনিভাৰ্চেল স্কিম, অৰ্থাৎ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ, ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ আৰু পোষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰৰ আমি সকলোকে ইয়াত সামৰি ল'ব খুজিছোঁ। এতিয়া প্ৰশ্ন আহিব যে ছেকেণ্ড ইয়াৰত আমি পাম নে নাই। ছেকেণ্ড ইয়াৰত আমি পাম, তাত খালি সৰু দুটা আমি কণ্ডিশ্যন আছে যে ছোৱালীজনীয়ে এটা পাৰ্চেণ্টেজ এটেণ্ডেঞ্চ সদায় লাগিব, আমি তাক ধৰি দিম, যিটো কলেজত সাধাৰণতে এইটো এটেণ্ডেঞ্চ লাগে পৰীক্ষা দিবৰ কাৰণেও, আৰু ছোৱালীজনীৰ কোনো ধৰণৰ কেৰেক্টাৰ অৰ ক্ৰিমিনেল এক্টিভিটিজত ইনভলভ হ'ব নালাগিব। এই দুটাই সৰু এটা কথা যে তাত এটা কেৰেক্টাৰ চাৰ্টিফিকেট যে ছোৱালীজনী কোনো ধৰণৰ অবিদ্যায়তনিক কামত, যিটো আমাৰ সাধাৰণতে প্ৰিন্সিপালজনে দিয়ে, কেৰেক্টাৰ মানে সেই কেৰেক্টাৰটোত আমি যাব খোজা নাই, কেৰেক্টাৰ মানে অবিদ্যায়তনিক কিবা কাম কাজত আছে নেকি, যে স্কুলত ৰেগুলাৰ নহয়, কাৰোবাৰ লগত কাজিয়া পেচাল লাগিছে, যিটো আমি ৰেগিঙত জড়িত নহয়, এই যিবিলাক এজন ষ্টুডেণ্টৰ কেৰেক্টাৰ, ব্যক্তিৰ কেৰেক্টাৰ নহয়, যিটো ছাত্ৰ জীৱনৰ কেৰেক্টাৰ, সেই কেৰেক্টাৰটো আমি মেইনটেইন কৰিছোঁ নাই, কেৰেক্টাৰ এজ এ ষ্টুডেণ্ট। এটেণ্ডেঞ্চটো ৰাখিছোঁ নে নাই, এই দুটা কথা ক্লিয়াৰ কৰি দিয়াৰ লগে লগে এই ছোৱালীখিনিয়ে ছেকেণ্ড ইয়াৰতো এই পুঁজি পাই থাকিব। তাৰপিছত থাৰ্ড ইয়াৰ পাব, থাৰ্ড ইয়াৰতো পাই থাকিব। যিসকলে ফ'ৰ্থ ইয়াৰ ডিগ্ৰীত এডমিশ্যন লৈছে তেওঁলোকে ফ'ৰ্থ ইয়াৰতো পাব। আৰু যিসকল আজি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত আছে এই বছৰ তেওঁলোকে নাপাব, অহা বছৰ ডিগ্ৰীত নাম লগোৱাৰ লগে লগে তেওঁলোকেও এই আঁচনি পোৱা আৰম্ভ হ'ব। চাওক, যিটো ভাৰতীয় ন্যায় সংহিতা হ'ল, এই ন্যায় সংহিতাত এটা ডাঙৰ ক্লজ আহিছে, যিটোৰ বিষয়ে মই আপোনালোকক আগতে কৈছিলোঁ যে কোনোবা ছোৱালী সৰু বয়সত যদি বিয়াও হয়, স্বামীয়ে যদি সেই বিবাহিত মহিলাগৰাকীৰ লগতো ছেক্সুৱেল ৰিলেশ্যন কৰে, তাক ধৰ্ষণ বুলিয়ে ধৰি লোৱা হ'ব।
এইটো বৰ্তমান ভাৰতীয় ন্যায় সংহিতাত কোৱা হৈছে গতিকে যদি সন্তান জন্ম হয় তেতিয়ালেতো ই প্ৰমাণিত হৈ যাব যে নিৰ্দিষ্ট সময়ৰ আগতে বিবাহ কৰিলে নাম্বাৰ 1 বিবাহৰ পিছত যৌন সম্পৰ্ক স্থাপন কৰিলে তাৰমানে দুটা ক্ৰাইম তেওঁলোকৰ ওপৰত পৰিব অহা নৱেম্বৰ ডিসেম্বৰ মাহত বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আৰু এটা অভিযান চলাব কিন্তু যোৱা এটা বছৰত অসমত বিভিন্ন এনজিও আহিছে আৰু অসম চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে লোৱা প্ৰচেষ্টা কিমান ফলপ্ৰসূ হৈছে তাক চাবৰ বাবেও যত্ন কৰিছে গোটেই কেইটা এনজিওৰ ৰিপৰ্টত এইটোৱে আহিছে যে অসমত বাল্য বিবাহ বহু পৰিমাণে বন্ধ হৈছে সেইকাৰণে মই ভাবো যে যদিও পুলিচে একশন চলাব প্ৰথম বছৰত আমি যিমান লোকক গ্ৰেপ্তাৰ কৰিছিলো সিমান লোকক আমি হয়তো এবাৰ গ্ৰেপ্তাৰ কৰিব নোৱাৰো আৰু ইয়াৰ মাজত বহু কেইজন সৰু বয়সতে বিয়া কৰোৱা স্বামীক বিভিন্ন আদালতে পস্কো আইনৰ অধীনত কাৰাদণ্ড দিছে এটা সময়ত ইয়াত এটা প্ৰচাৰ হৈছিল যে উচ্চ ন্যায়ালয়ে আমাক বেয়া পাইছে আমাক কিবা সেন্সৰ কৰিছে এনেকুৱা কথা কিছুমান কোৱা হৈছিল কিন্তু তাৰ বিপৰীতে যোৱা এবছৰত আমাৰ বহু কেইখন ন্যায়ালয়ে বাল্য বিবাহৰ ক্ষেত্ৰত পুলিচৰ সপক্ষে ৰায়দান কৰি ইয়াৰ অভিযুক্তসকলক পস্কো আইনৰ অধীনত 14 বছৰলৈকেও কাৰাদণ্ড বিহিছে গতিকে মই ভাবো যে বোথ নেগেটিভ এণ্ড এফাৰ্মেটিভ দুইটা কাম ইতিবাচক পদক্ষেপো আমি লৈ আছো আৰু আইনী ব্যৱস্থাও আমি লৈ আছো আৰু তাৰ ফলত 2026 চনলৈকে অসমত বাল্য বিবাহ বন্ধ হ'ব বুলি মোৰ এটা ধাৰণা বা অভিমত আছে এই আঁচনিত মই আগতে কৈছো আমি কাকো বাদ নিদিও খালি 2-3টা ধৰণৰ ছোৱালীয়ে এই আঁচনিৰ সুবিধা নাপাব সেইটো হৈছে যে উচ্চতৰ মাধ্যমিক আৰু ডিগ্ৰীত বিবাহিত ছোৱালীয়ে এই আঁচনিটোৰ সুবিধা নাপাব কাৰণ এই গোটেই আঁচনিটো হ'ল বাল্য বিবাহৰ বিৰুদ্ধে গতিকে ডিগ্ৰী 3rd ইয়াৰলৈকে বা 4th ইয়াৰলৈকে অবিবাহিত হৈ থকাটো এই আঁচনিখনৰ ধন নিৰন্তৰভাৱে পাই থকাৰ এটা প্ৰাথমিক সত্য কিন্তু পোষ্ট গ্ৰেজুৱেটত যেতিয়া আমি যাম তেতিয়া আৰু আমি বিয়াৰ কথাটো আনা নাই অবভিয়াসলি ছোৱালী পোষ্ট গ্ৰেজুৱেটত গলে বিয়া হ'বও লাগে আৰু আমিও বিচাৰো যে এটা নিৰ্দিষ্ট সময় তেওঁলোক বিবাহিত হওক দ্বিতীয়তে যিসকল ডেপুটেশনত পঢ়ে বিএড বহুত আমাৰ শিক্ষকে ডেপুটেশনত পঢ়ে অৰ্থাৎ চৰকাৰৰ দৰমহা পাই থাকে তেওঁলোকে এই আঁচনিটোৰ সুবিধা নাপাব কাৰণ তেওঁলোকে নিয়মিত দৰমহা পাই থাকে মন্ত্ৰী সংসদ আৰু বিধানসভাৰ সদস্যসকলৰ সন্তান এই আঁচনিৰ বাবে যোগ্য বুলি বিবেচিত নহব আৰু এটা সৰু বৰ্গ এই আঁচনিটোৰ অধীনত নাহে সেইটো হ'ল যিসকলে হায়াৰ সেকেন্ডাৰীত ফাৰ্ষ্ট ডিভিজন পোৱা কাৰণে স্কুটি এখন পাব কাৰণ স্কুটি আমি 60,000 টকা দিয়ে দিও গতিকে তেওঁলোকক আৰু এই আঁচনিৰ আমি অনা নাই আৰু বিয়া নহয় পঢ়ি থাকিবৰ কাৰণে স্কুটিখনে এটা যথেষ্ট ডাঙৰ প্ৰেৰণা গতিকে দ্বিতীয় প্ৰেৰণা এটাৰ প্ৰয়োজন আমি নাই বুলি ভাবিছো গতিকে হায়াৰ সেকেন্ডাৰী যিসকলে স্কুটি পাব তেওঁলোকো এই আঁচনিটোৰ অধীনত নাহে কিন্তু এই বছৰ আমি নৱেম্বৰ মাহৰ ভিতৰতে সকলোকে স্কুটি আমি দি দিম যাতে আজি তেওঁলোকো আমাৰ মাজত আছে তেওঁলোকে ভাবিব যে স্কুটিখন আমি কেতিয়া পাম আমি নৱেম্বৰৰ 30 তাৰিখৰ আগতে আমি স্কুটিখন দিয়াৰ ব্যৱস্থা কৰিম মই আগতে কোৱাৰ দৰে যে আৰ্থিক প্ৰতিবন্ধকতাই হ'ল চাইল্ড ম্যাৰেজ বা চাইল্ড ট্ৰেফিকিংৰ এটা মূল কাৰণ এই আঁচনিখনে এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলি মই আশা কৰো কাৰণ কোনো ভাৰতৰ কোনো ষ্টেটতে ইমান ডাঙৰ ইন্টাৰভেনশন আজিলৈকে হোৱা নাই
গতিকে মই ভাবো যে ই এটা বহুত ডাঙৰ পজিটিভ ইম্প্যাক্ট এটা পেলাব গোটেই ব্যৱস্থাটোৰ ওপৰত আৰু বহুত সময়ত আমাৰ লৰাসকলেও কয় যে আমাক কিয় আঁচনিটো দিয়া নাই আজিৰ আলোচনাই অন্তত লৰাসকলৰো এটা দৃষ্টিভংগী কৰিব যে ই হিতাধিকাৰী সৃষ্টি কৰা আঁচনি নহয় যে কোনোবাই আমাক ভোট দিব তাৰ কাৰণে আমি টকা দিম এই আঁচনিখনৰ এটা মহান উদ্দেশ্য আছে গতিকে কেতিয়াবা মোক লক কৰিলে লৰাবিলাকে কয় যে মামা দাদা আপুনি আমাক একো নিদিয়ে কিন্তু এইটো কোনো ভোটৰ কাৰণে কৰা স্কিম নহয় ইয়াৰ এটা সুদূৰ প্ৰসাৰী এটা সামাজিক লক্ষ্য আছে Sir, in this society that we live in, it is an orthodox, patriarchal one, which gives all the more reason why this scheme should be launched at the soonest. But also, men and women together build this well-knit society that we live in today. Maybe there should be a scheme, not a scheme exactly, but then education of such that could be included in our school system to educate the boys about maybe sexual education so that the child marriage can be stopped from their side as well. This is a very positive suggestion. We will do the needful. Thank you so much, sir. তোমার নাম তো কি মা Olivia Kalita. Anidia. Sir, Olivia এটো কথা কৈছে it is very important যে চাইল্ড ম্যাৰেজত ছোৱালীজনীৰ যিমান ভূমিকা থাকে তাতকৈ লৰাৰো হিমানে ভূমিকা থাকে গতিকে আমি ছোৱালীসকলক সচেতন কৰাৰ লগে লগে লৰাজনকো শিক্ষাৰ ব্যৱস্থাৰ দ্বাৰা সচেতন কৰিব লাগে যাতে লৰাজনেও কম বয়সৰ ছোৱালীক বিয়া নকৰাই he also become a catalyst in preventing child marriage খুব পজিটিভ কথা ডেফিনেটলি আমি সেই দিশটো আমি কাম কৰিম আৰু নতুন আঁচনি 18খন বা পুৰণা নতুন মিলি 18খন আঁচনি যিকোনো সময়তে আমাৰ অসমত যাতে ৰূপায়িত হৈ থাকে বা হস্তক্ষেপৰ কথা চিন্তা কৰা নাছিল আমি নীৰৱে মানি লৈছিলো যে কম বয়সতে বিয়া হয় দেউতাক মাকে বিয়া দিয়ে আমিও কি কৰিম আমি আমাৰ ইয়াৰ ভূমিকা কি কথা জীৱন যে আমাৰ কণ শিশুসকল অৰ্থাৎ 10 লাখ মহিলা সামৰি এই আঁচনিখন আমি ৰূপায়ণ কৰিম আৰু যেতিয়া 10 লাখ সমানুপাতিক হোৱা নাই আমি এটা প্ৰচেষ্টা চলাই আছো আৰু ই সম্পূৰ্ণভাৱে হাই স্কুলতে হায়াৰ সেকেন্ডাৰী পঢ়াৰ যিটো ব্যৱস্থা ই আৰু 3-4 বছৰ প্ৰয়োজন হ'ব কলেজসমূহ যদি আমি চাও যে হাই স্কুল খনৰ পৰা 10, 12, 13, 14, 15 কিলোমিটাৰ দূৰত থাকে আৰু বহু সময়ত কলেজসমূহ সাধাৰণতে অসমৰ বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় সংগঠিত হোৱা শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীবৃন্দ আমাৰ প্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হৈ থাকোঁতেই প্ৰজ্ঞান ভাৰতী নামেৰে ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ কাৰণে এক বৃহৎ আঁচনি আৰম্ভ হৈছিল আৰু সেই আঁচনিখনে বিভিন্ন ধৰণে বিকশিত ৰূপ পায় প্ৰথম আমাৰ যিটো ধাৰণা সেই ধাৰণাত এভাৰেজ 15,000 টকা এগৰাকী ছোৱালী বা ল'ৰা নামভৰ্তিকৰণৰ বাবে লাগে সাধাৰণতে দৰিদ্ৰ পিতৃ মাতৃয়ে একেলগে 15,000 আৰু আমি ইয়াকো দেখা পাওঁ
যে বাল্য বিবাহ আমাৰ অসমৰ মধ্য আৰু নামনি অসমত আটাইতকৈ বেছি সাউথ সালমাৰা ধুবুৰী আদি জিলা 50%তকৈও অধিক ছোৱালী 18 বন্ধু বান্ধৱীসকল আজি সমগ্ৰ অসমৰে মহাবিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত আজিৰ এই সাংবাদিক মেল প্ৰত্যক্ষভাৱে চাই থকা মোৰ মন্ত্ৰীসভাৰ সদস্যসকল মহাবিদ্যালয় আৰু বিদ্যালয়ৰ অধ্যক্ষ অধ্যক্ষাসকল অধ্যাপক অধ্যাপিকা শিক্ষক শিক্ষয়িত্ৰীসকল क्या आशा की जा सकती है उनको ऐसा लगना चाहिए कि यह सिर्फ प्रदेश के अध्यक्ष के कंधों पर ही नहीं है ये कार्यक्रम इस कार्यक्रम में हमारा मुख्यमंत्री भी हमारे उप मुख्यमंत्री भी अपने कंधों पर इस कार्यक्रम को ले रहे हैं साझा करनी थी इसलिए मैंने सोचा कि वीडियो कॉन्फ्रेंस के माध्यम से आपसे चर्चा करूं जैसा कि मंत्री हमारे शिक्षा मंत्री हमारे कल्चर मिनिस्टर और हमारे खेलकूद मंत्री स्पोर्ट्समैन के रूप में एक जिसे कहा जा सके पूरे उत्साह के साथ तिरंगामय हो जाए हमारा प्रदेश इस संकल्प को पूरा करने के लिए आह्वान करने के लिए ये मैं वीडियो कॉन्फ्रेंस से आपसे बातचीत कर रहा हूँ मेरा सबसे पहला आग्रह आपसे ये रहेगा कि आप सभी मुख्यमंत्री उप मुख्यमंत्री अपने अपने प्रदेशों को कुछ हिस्सों में बांट लें और उनसे कार्यक्रम की रूपरचना को order completely so that no one can come inside the country. Accordingly, Assam government is maintaining strict vigilance in the border area, and as of now, no one has entered into our country except those who have valid passport and visa and genuine and bona fide citizen of this country. However, I do hope that Government of India will do everything possible, and I am sure that Prime Minister is already doing it to ensure safety and security of the Hindu, Sikh, Jain, Buddhist people, Christian people in Bangladesh. উপহার গ্রহণ করে ধন্যবাদ
জনালো আমাৰ মহমৰ উপহাৰী গ্ৰহণ কৰাৰ বাবে ধন্যবাদ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বাবে আমাৰ মহাবিদ্যালয় পৰিয়ালে এই ক্ষুদ্ৰ উপহাৰ আমি দিব বিচাৰিছো। কাৰ্বি জনগোষ্ঠীৰ বিভিন্ন যি উপাদান, তেখেতসকলৰ লোক সংস্কৃতিৰ যি উপাদান, সেই উপাদান সম্মিলিত এটা প্ৰতীকেৰে আমি তেখেতক আমি আদৰণি জনাইছো। এই প্ৰতীকটো নিৰ্মাণ কৰিছে আমাৰ মহাবিদ্যালয়। বাইদেউ আপুনি আঁতৰি দিয়ক। আপুনি আঁতৰি দিয়ক। আনোয়াৰ হুছেইন এগৰাকী বিশিষ্ট চিত্ৰকৰে নহয়, তেখেত এগৰাকী আমাৰ সোণাপুৰ অঞ্চলৰ এই সময়ত যি নাটক হৈছিল, সেই নাটকবিলাকক তেখেতে মেকআপ কৰা বা সেই সময়ত যি আলোক সম্পাদ বা লাইটিঙৰ কাম কৰা, সেই সময়ত সেই নাটকবিলাকক যি পোছাক প্ৰস্তুত কৰা কষ্টিউমবিলাক হয়, মুঠতে ষ্টেজ ক্ৰাফ্টৰ সকলোবোৰ কাম পাইছে না। তই মুখখন ঘূৰাই দিলি। আমাৰ লগতে উঠিব লাগিব কিন্তু বাবা। কেমেৰা ৰেডি কৰ।